নমস্কাৰ, মই আজি আপোনালোকক পৰিচয় কৰি দিবলৈ ওলাইছোঁ এখন সুন্দৰ উপন্যাস দ্য বিউটিফুল ট্ৰেজেডি। উপন্যাসিক হ'ল মৰম কুমাৰ আৰু এই উপন্যাসখনৰ প্ৰকাশক হ'ল মৰমলেণ্ড, পৰিৱেশক অসম বুক ট্ৰাষ্ট, প্ৰচ্ছদ চন্দন চুতীয়া, মূল্য 400 টকা, ইয়াৰ পৃষ্ঠা 397টা আৰু উচৰ্গা কৰিছে তেখেতৰ লেখকৰ প্ৰিয় নাৰী মন্দিৰা বৰুৱাৰ হাতত। সেইটোৱে কথা। এতিয়া উপন্যাসখন মই কিয় আপোনালোকৰ মাজলৈ পৰিচয় কৰি দিব বিচাৰিছোঁ, কাৰণ এই মন্দিৰা বৰুৱা যিটো চৰিত্ৰ লেখকে বাছি লৈছে, এই চৰিত্ৰটো এটা অসাধাৰণ অসামান্য এগৰাকী মহিলা। তেখেতৰ জীৱন যুদ্ধত তেখেতৰ যি সাহস, ধৈৰ্য, শক্তি দেখিলে তবধ মানিব লাগে। সঁচাকৈ এনেকুৱা এগৰাকী মহিলা আমাৰ অসমতেই আছে, আকৌ সেইটোহে ডাঙৰ কথা। থাকিব পাৰেনে? সঁচাকৈ আমাৰ মাজতেই আছে, এতিয়াও আছে। তেখেতৰ ঘৰ বশিষ্ঠত আছে। বহুতে কিতাপখন পঢ়ি, উপন্যাসখন পঢ়ি মানুহগৰাকীক চাবলৈ বহুত লোক ব্যগ্ৰ হৈ পৰিছে আৰু তেখেতসকলে তেনেকৈ চাবলৈ গৈছেও মানুহগৰাকীক। বহু লোকে সম্বৰ্ধনাও জনাইছে। হয়, সেইগৰাকী মহিলা পঢ়াৰ পিছত নিস্তাৰ নাই আৰু ইমান এগৰাকী সাহসী অসাধাৰণ মহিলাক অংকন কৰিবলৈ কলমো হ'ব লাগিব বলিষ্ঠ। গতিকে মৰম কুমাৰ, তোমালৈ ধন্যবাদ। তুমি যে এনেকৈ তাৰমানে হাতত লৈ যায় কিতাপখন আধাত এৰিব নোৱাৰি। প্ৰথম কথা হ'ল মহিলাগৰাকীৰ জীৱনত যি সংঘাত, ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, ইয়াৰ পিছত কি হ'ল, ইয়াৰ পিছত কি হ'ল, আৰু কলমটো এনেকৈ টানি নিছে, এনেকৈ তেখেতে কাহিনীভাগ অংকন কৰিছে, আপুনি পঢ়ি শেষ কৰিবই লাগিব। নিস্তাৰ নাই, আপোনাক চোঁচৰাই লৈ গৈছে মুঠতে। পঢ়ি শেষ কৰিবই লাগিব। আৰু মহিলাগৰাকী নিজৰ জীৱন যুদ্ধত তেখেতে যেতিয়া আগবাঢ়ি গৈছে, জীৱন মানেই গতি, তেখেতৰ আশে পাশে তেখেতে যি পীড়িত, নিৰ্যাতিত বা নিবনুৱা এনেকুৱা কাৰোবাক যদি দেখিছে, তেখেতে ৰৈ থাকিব পৰা নাই। এখন বিশাল অন্তৰ গৰাকী মন্দিৰা বৰুৱা। গতিকে মই গৈছোঁ এটা এটা খোজ অতিক্ৰম কৰি আগলৈ। আহা, তোমালোকো আহা মোৰ লগত, সেইবুলি তেখেতে বহুজনক জীৱনত গতি প্ৰদান কৰিছে। জীৱনৰ প্ৰবাহমান সুঁতিত তেখেতে আগবঢ়াই লৈ গৈছে। গতিকে এগৰাকী ধন্য মহিলা। আৰু তেখেতৰ জীৱনটো মোৰ সংসাৰ, মোৰ সন্তানতে সীমাবদ্ধ নাথাকি এখন বিশাল অন্তৰ থকা বাবেই তেখেতে এজন সমাজ অধ্যয়ন কৰিছিল। প্ৰতি পদে প্ৰতি খোজত সমাজ অধ্যয়ন কৰিছিল আৰু সেইবাবেই তেওঁ এইখিনি কাম কৰিব পাৰিছিল। বিশাল অন্তৰগৰাকী এনেকুৱা হৈছিল যে তেওঁ বহুত ঘটনা আছে, কিতাপখন পঢ়িলে শেষ নাই। তাৰ মাজৰ তেখেতে বিয়া হৈছিলে গ্ৰেজুৱেট নহওঁতেই, পঢ়া শুনা আধাতে তেখেতে বিয়া হৈছিলে। তেজপুৰৰ এজন ইঞ্জিনিয়াৰৰ লগত তেখেতৰ বিয়া হৈছিলে, কিন্তু বিয়াৰ কেইদিনমান যোৱাৰ পিছতে তেখেতৰ স্বামী ৰোগশয্যাত পৰে। GNRCয়ে কৈছিল যে তেখেতৰ স্বামীৰ আয়ুস আৰু মাত্ৰ 18 দিন, কিন্তু তেখেতে 18 বছৰ প্ৰদান কৰিছিল আয়ুস। মন্দিৰা বৰুৱাই তেওঁৰ লালন পালন, যত্ন, পৰিচালনাত তেখেতৰ স্বামীক 18টা বছৰ, মানে অতি বেছি। ডক্টৰে নিজেই মানে আচৰিত হৈছিল যে এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে। হয়, সম্ভৱ হ'ব পাৰে যদি সিমানখিনি বিশ্বাস, আদৰ, যত্নৰে, মৰমেৰে তেওঁ ৰোগীগৰাকীৰ যত্ন লৈছিল। কেতিয়াও ৰোগীগৰাকীক তেখেতে ৰোগ মানেই কিন্তু কথা আহি পৰে অৰ্থৰ। যিসকলৰ ঘৰত ৰোগীয়া মানুহ আছে জানে, প্ৰতি মুহূৰ্তত ঔষধ খোৱা, বেজী লোৱা বা সেই যত্ন বা খাদ্য, সেইমতে খাদ্য খাব লাগে, ডক্টৰৰ ওচৰলৈ লৈ যাব লাগে, এই অহা যোৱা আদি সকলোতে কেৱল অৰ্থ। আৰু এটা কথা, মানুহে সদায় ৰোগীজনৰ জীৱনটো ভাবিব নোৱাৰি কিমান দুখদায়ক, কিন্তু ৰোগীৰ কাষত যি থিয় দি থাকে, ৰৈ থাকে, পৰ দি থাকে, সেইজন মানুহৰ কথা কিন্তু কোনেও নাভাবে। সেইজন মানুহৰো মানে এনেকুৱা হয়গে যে আদি ক'ত অন্ত ক'ত, কি আছে মোৰ, মই জীয়াই থাকিব পাৰিমনে, এনেকুৱা ভাৱ আহি যায়। মই জীয়াই থাকোঁনে, এনেকুৱাও আহে
অতি আপোনজনৰ বাবে যে মোকে লৈ যোৱা ভগৱান, তেওঁক জীৱনটো দিয়া। অহৰহ মনৰ প্ৰাৰ্থনা আহে, মোকে লৈ যোৱা, তেওঁক জীৱনটো দিয়া ৰোগীজনক। এনেকুৱা হয়। যি নহওক, এই সমস্ত যন্ত্ৰণাৰ মাজেদি, দুৰ্যোগৰ মাজেদি কেনেকৈ মহিলাগৰাকীয়ে জীৱন পাৰ কৰিছে আৰু জীৱন অনুপম কৰি তুলিছে আমাৰ নিৰ্মলপ্ৰভা বাইদেৱে কোৱাৰ দৰে। আহকচোন পঢ়ক, উপন্যাসখন পঢ়িলে প্ৰতি পলে আপোনালোকে অনুভৱ কৰিব। বিশেষকৈ যিসকলে হয় জীৱন মানেইতো যন্ত্ৰণাবিহীন জীৱন জানো সুন্দৰ হ'ব পাৰে, ৰঙীন হ'ব পাৰে জানো? যন্ত্ৰণা নাথাকিলে কোনে পলাশৰ ৰং বিচাৰি যাব? ৰং কোনে পিন্ধে? ৰং আঁকেই বা কোনে? কবিতা কোনে লিখে? কথাটো তেনেকুৱা। যন্ত্ৰণাত য'ত থাকে তোৰ পৰাই আৰম্ভ হয় সুন্দৰৰ সন্ধান। গতিকে আপোনালোকে পঢ়ক। অকল মইতো ক'লোৱেই মানুহগৰাকী মই মোৰ নাথাকে, এগৰাকী মানে বিশ্বমুখী, সকলোৰে বাবে হওক যোগ্য ভোগ্য বসুন্ধৰা, যোগ্য ভোগ্য বসুন্ধৰা। এইকাৰণে কাৰণ ইমান সংগ্ৰাম কৰি তেখেতে জীৱনটো হাচিল কৰিছে, আৰ্জন কৰিছে। এটা সচ্ছল জীৱনৰ গৰাকী হৈছে আৰু বহুধৈৱ কুটুম্বকম, সকলো তেওঁৰ আপোনজন, তাৰমানে সকলোকে সামৰি লৈছে। গতিকে এইগৰাকী মানুহ যে ইমান সাহস শক্তি জীৱনটোত নিজক পৰিচালনা কৰিছে, তাৰ মূলতো কিন্তু তেওঁৰ অন্তৰত এই সৰুতে শৈশৱতে যে মাকৰ মুখত, বৰমাকৰ মুখত, খুৰীয়েকৰ মুখত শুনিছিলে আইনাম, বিয়ানাম বা আমাৰ বিহু গীতবিলাক, এইবিলাক প্ৰতি খোজতে তেখেতে গুণগুণাই লৈ ফুৰিছিলে। গতিকে লেখকেও ইমান সুন্দৰ সুৰুঙা বুজি সেই আমাৰ আইনাম, বিয়ানাম বা বিহু গীত এইবিলাক কিতাপখনত সুমুৱাই দিছে। গতিকে সোণত সুৱগা চৰিছে। শংকৰদেৱৰ সৃষ্টিৰাজিও বা শংকৰদেৱ যে এজন কেনেকুৱা সুন্দৰ সুসংগঠক আছিল, তাৰো তেওঁ মানে সুৰুঙা পাই তেনেকুৱা কথাবিলাক তেখেতে উল্লেখ কৰিছে। গতিকে জানিবলগীয়া, শিকিবলগীয়া বহুত কথাই মানে পাইছোঁ, খুব ভাল লাগিছে। আৰু এই মহিলাগৰাকীৰ মই এটাই অসাধাৰণ কথা কওঁ, এটাতো ক'লোৱেই, 18 বছৰ তেখেতে স্বামীক প্ৰদান কৰিলে। আৰু তেখেতে মানে এনেকুৱা হৈছিলে, ৰিভাৰ্ছ কলনীত আছিলে। কলনীত থাকোঁতে 20 বিঘা মাটিত পাৰ্থেনিয়াম গছ আছিলে। সেই কলনীৰ পৰা কিমান মানুহ ওলাইছিলে, সোমাইছিলে, কিন্তু কাৰো চকুত পৰা নাছিলে যে সেই জংঘলৰ পৰা সাপ আহে। সাপ আহিলে ডাঙৰ মানুহৰতো হয়েই, সাপেই আৰু। কিন্তু তেখেতে লক্ষ্য কৰিছিলে যে সাপে বাট কাটে বা কাৰোবাক খুটি দিলে কি হ'ব। গতিকে এই কথাটোতো বৰ অশান্তি দিছিলে। বাচ্ছাবিলাকৰ কি হ'ব? সৰু সৰু ল'ৰা ছোৱালীবিলাক যেতিয়া অহা যোৱা কৰে, তেওঁ মনত কথাটো বৰ এটা অস্থিৰ হৈ পৰিছিল। গতিকে তেওঁ 20 বিঘা মাটিৰ পাৰ্থেনিয়াম কাটি চাফা কৰিছিল অকলে। সেই সময়ত তেখেতৰ এটা চাকৰি যোগাৰ কৰি লৈছিল জীৱনটো চলিবলৈ। আপোনালোকে পঢ়িহে গম পাব কেনেকৈ কি যে মানে আয়োজন, এতিয়া এইটো লাগে মোক, এতিয়া এইটো লাগে, এতিয়া এইটো লাগে। গতিকে আয়োজন কৰি লৈছিল যেতিয়া যিটো লাগে, যে আয়োজনহে কৰিছে। মানে তেখেতে চলিউশ্যন নহয়, মানে কিবা এটা তেখেতৰ বিপদ হৈছে, তেখেতে উদ্ধাৰ নহয়, যেন আয়োজনহে কৰিছিল। এই ধৰণে তেখেতে জীৱনত আগবাঢ়ি গৈছিল। আৰু আগবাঢ়ি যাওঁতে তেখেতে সেই পাৰ্থেনিয়াম গছবিলাক কাটি যাতে সাপ তাপ নহয়, জংঘল নহয়, এইদৰে তেখেতে সুন্দৰকৈ নিকাই দিছিল। এয়া মই তাৰ মাজৰ টুকুৰা এটাহে ক'লোঁ। ঠিক তেখেতৰ কিতাপখন পঢ়ি যেতিয়া বহুত মানুহে মানে ধন্য হৈ গৈছিল, বা এনেকুৱা এগৰাকী মহিলা, কি বিশাল মানে অন্তৰৰ মহিলা, কেনেকুৱা উদ্যমী, সকলোৰে চাবলৈ মনটো ব্যগ্ৰ হৈ গৈছিল। বহুতে তেখেতক চাব গৈছিল, সম্বৰ্ধনা জনাবলৈ গৈছিল। জনাব যাওঁতে দেখিলে সেইটো সময়ত বহুত মানুহ তেখেতৰ ঘৰত আহি পাইছেহি, তেখেতৰ চোতাল ভৰিছে। সেই চোতাল ভৰি থাকোঁতেই এটা ফোন কল আহিছিলে তেখেতলৈ। ফোন কলটো সেইটো সময়ত মানে তেখেতে গ্ৰহণ কৰিছে, আৰু তাত আছিলে যে কংগ্ৰেচুলেশ্যন মিছেছ বৰুৱা, জাৰ্মানীৰ পিচ ইউনিভাৰ্চিটিৰ পৰা সমাজ সেৱাৰ বিষয়ত PhD প্ৰদানৰ বাবে আপোনাক বাছনি কৰা হৈছে। কম খবৰ নে? জীৱনটোত তাৰমানে কিমান সেৱা আগবঢ়ালে, তাৰ পৰিণতিত তেখেতলৈ এইটো অফাৰ আহিছে। গতিকে মই ভাবোঁ আপোনালোকে পঢ়ক, আৰু বিশেষকৈ সেইসকলৰ কাৰণে যিসকলে জীৱনটো বৰ যন্ত্ৰণাদায়ক, বৰ খেলি মেলি,
বৰজত জীৱনক কেৱল নাই নিগেটিভ মানে নেতিবাচক সেই চিন্তাবিলাক যাৰ মনলৈ আহে তেওঁলোকে এই উপন্যাসখন পঢ়ক, গম পাব যে জীৱন সঁচাকৈ জীৱনত এটা হাত বাউল থাকে আমি নেদেখাকে আমি নুশুনাকে এইখিনিতে ধৰক আমাক এটা বিপদে আগভেটি ধৰিলে আমি সেই বিপদক বিপদ বুলি নাভাবি তাক ভিডিঅ' গেম খেলাৰ দৰেই এটা মনত ৰস লৈ উত্তেজনা লৈ উৎসাহ লৈ যদি সেই বিপদ আমি অতিক্ৰম কৰোঁ বা ঠিক আছে আমি বিচৰা বস্তুটো নাপালোৱেই কেতিয়াবা এনেকুৱা হয় বিচৰা বস্তুটো নাপালেও মানুহে একদম কথাই নাই একেবাৰে শেষ চিন্তাটো কৰে ছুইচাইড ঠিক আছে নেপালোঁ বাৰু মনৰ মানুহজন নাপালোঁ বা মানুহগৰাকী নাপালোঁ বা মই এইটো লক্ষ্যত মই ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলোঁ ডাক্তৰ হ'ব নোৱাৰিলোঁ বা মই মোৰ মানে কিবা এটা নাপালোঁ নোপোৱাৰ শেষ নাই গতিকে নাপালোঁ বুলিয়ে মৰিম নে নহয় এই কিতাপখন পঢ়ক পঢ়িলে গম পাব জীৱন কিমান সুন্দৰ জীৱনত এটা বিপদ আপুনি নিৰাই যদি আহিব পাৰিছে বা সেইটো আপুনি বিচাৰিছিলে কিবা নাপালে নালাগে আগত আৰু সুন্দৰ কিবা এটা আপোনালৈ ৰৈ আছে জীৱনে হাত বাউলি দি থাকে এনেকুৱা হয়গে আপুনি যদি সেই বিপদবিলাক অতিক্ৰম কৰি গৈ থাকে এটা সময়ত জীৱনেহে আপোনাক হাত বাউলি দিয়ে জীৱনেহে আপোনাক সাবটি লয় আপুনি জীৱনক নহয় আপোনাক বিচাৰি থাকে জীৱনে হয় জীৱন বহুত সুন্দৰ ডাঙৰ ডাঙৰ মানুহৰ জীৱনী পঢ়িলে আমি গম পাওঁ জীৱন বহুত সুন্দৰ এইখনেই পঢ়কচোন গম পাব জীৱন কিমান সুন্দৰ গতিকে শেষত মই কম বহুত কিবা কিবি ক'লোঁ ভুল ভ্ৰান্তিবিলাক ক্ষমা কৰিব পুনৰবাৰ কওঁ আপোনালোকে উপন্যাসখন গোটাই ল'ব আৰু পঢ়িব ভাল পাব অতি বেছি ভাল পাব নিশ্চয় মহিলাগৰাকীক লগ কৰিব আপোনালোকৰো মন যাব আৰু ধন্যবাদ মৰম কুমাৰ ইমান সুন্দৰকৈ তুমি তেখেতক লগ বহুতে পাইছিল কিন্তু তোমাৰহে মন গ'ল যে এনেগৰাকী অসাধাৰণ মহিলাক এনেকৈ মানুহৰ মাজলৈ আগবঢ়াই দিব লাগে তাতে অসম আমাৰ ৰূপহী ভূপেনদালে বৰ মনত পৰিছে অসম আমাৰ ৰূপহী গুণৰো নাই শেষ যদিও আমি ভাবোঁ এখেত ৰূপহী গুণৰো নাই শেষ অসমীয়া জীয়ৰী এজনী শব্দ নাই আচলতে এইখিনি মই যেন বেছিহে কিবা কিবি কৈ আছোঁ শব্দ নাই আপোনালোকে মোৰ কোনো তেখেতক বৰ্ণাব বা লেখককো মানে মই বাহ দিবলৈ আপোনালোকে পঢ়িলে হৃদয়ংগম কৰিব পাৰিব বৰ সুন্দৰ পঢ়ক ধন্যবাদ